ত্বৰান্বিত কৰিবলৈ বা উদ্দেশ্যপ্ৰণোদিতভাৱেও অধ্যক্ষ ডাঙৰীয়া বাতৰি পৰিৱেশন কৰে। অধ্যক্ষ ডাঙৰীয়া, মোৰ হাতত যিখিনি তথ্য আছে, অসমৰ 25.7% মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, অসমত আমাৰ 3টা ডিপাৰ্টমেণ্টে জলসিঞ্চনৰ ব্যৱস্থা কৰে। এটা হৈছে অধ্যক্ষ ডাঙৰীয়া জলসিঞ্চন ডিপাৰ্টমেণ্ট, এটা হৈছে অধ্যক্ষ ডাঙৰীয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আৰু এটা হৈছে অধ্যক্ষ ডাঙৰীয়া সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট। অধ্যক্ষ ডাঙৰীয়া, ইৰিগেশ্যন ডিপাৰ্টমেণ্টে অসমত 3.72 লাখ হেক্টৰ মাটিত পানী যোগানৰ ব্যৱস্থা কৰে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে অধ্যক্ষ ডাঙৰীয়া 1.59 মানে 1,59,000 হেক্টৰত পানীৰ ব্যৱস্থা কৰে। অধ্যক্ষ ডাঙৰীয়া সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টে 1.64 লাখ হেক্টৰত পানীৰ ব্যৱস্থা কৰে। মুঠৰ ওপৰত অধ্যক্ষ ডাঙৰীয়া, ইৰিগেশ্যন ডিপাৰ্টমেণ্টে 13.8%, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে 5.9%, সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টে 6.0% মানে 25.7% খেতি মাটিত অসমত ডাঙৰীয়া বা অধ্যক্ষ ডাঙৰীয়া জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, অস্বীকাৰ কৰাটো প্ৰশ্নই নাই, 25%তে আছে, মানে আৰু 75%ত আমি পানী দিব লাগে। সেই যে 75%ত আমি পানী দিব লাগিব, তাৰ আলোকপাত বা তাৰ আৰম্ভণি ক'ত হৈছে অধ্যক্ষ ডাঙৰীয়া? সেইদিনা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যি বাজেট উপস্থাপন আমাৰ আগত কৰিছিল, তাতে অধ্যক্ষ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই পৰিকল্পনা কৰি অসমৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টক অনাগত 5 বছৰত 3,000 পৰা 4,000 কোটি টকা দিয়াৰ ব্যৱস্থা কৰাৰ তেখেতলোকে আশ্বাস দিছে। অধ্যক্ষ ডাঙৰীয়া, আৰু আমি অলপ পইচা অধ্যক্ষ ডাঙৰীয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাওঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা অভিলাষী আঁচনিৰ কথা চিন্তা চৰ্চা কৰি আছে, MCAT বুলি। অধ্যক্ষ ডাঙৰীয়া, তেখেতলোকে জল জীৱন মিছনৰ নিচিনা অসম ভাৰতৰ প্ৰত্যেকটো খেতি কৰা জাগালৈকে পানী দিয়াৰ ব্যৱস্থাৰ কথা চিন্তা চৰ্চা কৰি আছে। তাৰে এটা পাইলট প্ৰজেক্ট অধ্যক্ষ ডাঙৰীয়া, মই কেইদিনমানৰ আগতে কেন্দ্ৰীয় জলসিঞ্চন মন্ত্ৰী ডাঙৰীয়াক লগ ধৰিছিলোঁ, CR পাটিল ডাঙৰীয়াক। তেখেতে মোক এই MCAT আঁচনিৰ কথা কৈছিলে। MCAT আঁচনিৰ কথা তেখেতে কওঁতে মোক কৈছিলে যে 5,000 কোটি টকা ইনিচিয়েল ষ্টেজত ভাৰত চৰকাৰে ইতিমধ্যে আবণ্টন কৰিছে, আৰু দেশৰ প্ৰত্যেকখন ৰাজ্যত এটা স্কিম তেখেতলোকে পাইলট হিচাপে কৰিছে। তেখেতে মোক কৈছিলে যে জল জীৱন মিছন কৰোঁতে ৰাজ্যই প্ৰত্যেক বেলেগ বেলেগ পাইলট প্ৰজেক্ট কৰা নাছিলে, গতিকে কিছু অলপ কাৰিকৰী অসুবিধা হৈছিলে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ অসমৰ যিটো পাইলট প্ৰজেক্ট ইতিমধ্যে কৰা হৈছে, সেইটো প্ৰায় 31 কোটি টকাৰে কামটো চলি আছে। আমাৰ ৰাজাপাৰা বুলি এটা বিখ্যাত জেগা আছে, আমি গোৱালপাৰালৈ গ'লে য'ত ধাবাবিলাক আছে অধ্যক্ষ ডাঙৰীয়া, সেই ৰাজাপাৰাত বকো সমষ্টিৰ MCAT আঁচনিটোৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া, MCAT আঁচনিটো কি? এইটো হ'ল LIS এটা, বা য'ত ফ্ল' ইৰিগেশ্যন আছে, তাৰ পৰা নতুনকৈ এটা লাইন বনাই পেলাই কৰিব খোজা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই MCAT আঁচনিত সাধাৰণতে কেনেল বনাব খোজা নাই, পাইপ ইৰিগেশ্যন কৰিব খুজিছে। অধ্যক্ষ ডাঙৰীয়া, কেনেল বনালে মাটিৰ লেণ্ড একুইশ্যন কৰিব লাগে, কেনেল বনালে মানুহৰ মাটি গুচি যায়, খেতি মাটি। কেনেল বনালে 2 বছৰ লাগে। গতিকে অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে MCAT আঁচনিৰ যোগেদি মাটি খান্দি, মাটিৰ তলৰে পাইপ পুতি ওপৰত মাটি দি দিব, খেতিও আৰামত হৈ গ'ল, লেণ্ড একুইশ্যন কষ্টও নাই, আৰু বনাবলৈ ইমান সময় নালাগে। অধ্যক্ষ ডাঙৰীয়া, মই বহুকেইজন যিকেইজনে অনগয়িং কাম কৰি আছে, এতিয়াও কেইবাটাও কাম চলি আছে, তেখেতলোকৰ লগত মই কথা পাতিছোঁ যে তেখেতলোকক কেনেল বনাওঁতে 1 বছৰতকৈ 1.5 বছৰতকৈ বেছি লাগে। গতিকে যদি 30-40 কোটি টকাৰ এটা স্কিম হয়, 2 বছৰ বনাওঁতে লাগে। অধ্যক্ষ ডাঙৰীয়া, মই তেখেতলোকক যেতিয়া সুধিলোঁ যদি আমি পাইপ ইৰিগেশ্যন কৰোঁ তেতিয়া কিমান সময় লাগিব, গোটেইকেইজন ঠিকাদাৰে অধ্যক্ষ ডাঙৰীয়া ক'লে 1 বছৰৰ ভিতৰত কমপ্লিট কৰিব পৰা যাব। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি খুব চিৰিয়াছ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইৰিগেশ্যন লৈ খুব চিৰিয়াছ হৈ আছে, গতিকে আমি কাম নিশ্চয়কৈ কৰিম। কোনোবাই উপলঙা কৰিব পাৰে, মই ভাষণ দিওঁতেও কোনোবাই উপলঙা কৰি আছে, মই নাম নকওঁ অধ্যক্ষ ডাঙৰীয়া। গতিকে উপলঙা কোনোবাই কৰি থাকিব, আমি কাম কৰি থাকিম। অধ্যক্ষ ডাঙৰীয়া, মুঠৰ ওপৰত অসমৰ কৃষি ক্ষেত্ৰখনক জাকত জিলিকা কৰিবলৈকে চেষ্টা কৰিম, কিমান পাৰোঁ সময়ে ক'ব, কিন্তু চেষ্টাৰ ত্ৰুটি নকৰোঁ। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে, অধ্যক্ষ ডাঙৰীয়া, আচলতে ইয়াতে মই যিহেতু জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ,
এই মথাউৰিটো কৰিবলৈ আমি চেষ্টাও কৰিছিলোঁ, তাতে গৈছিলোঁ ওচৰলৈকে। আমি য'ত অধ্যক্ষ ডাঙৰীয়া ৰিজাৰ্ভাৰ বনাইছোঁ তাৰ ওচৰতে হয়। অধ্যক্ষ ডাঙৰীয়া তাত এটা সমস্যা আছে। সমস্যাটো অধ্যক্ষ ডাঙৰীয়া এই অঞ্চলত তাৰ কাষত থকা মানুহখিনি খুব ঘনবসতিপূৰ্ণ। অধ্যক্ষ ডাঙৰীয়া তাত লেণ্ড একুইজিশ্যনৰ বহুত সমস্যা, মই নিজেও বস্তুটো জানো। গতিকে মই যদিও মন্ত্ৰী ডাঙৰীয়া নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী হিচাপে ভাষণ দিছোঁ, কিন্তু অলপ মই এই কথাটোৰ বিষয়ে অৱগত। অধ্যক্ষ ডাঙৰীয়া অসমত এতিয়া মথাউৰি নথকা 130 কিলোমিটাৰমান অধ্যক্ষ ডাঙৰীয়া অঞ্চল আছে। তাৰে কেইবাটাও এটা অধ্যক্ষ ডাঙৰীয়া 20 কিলোমিটাৰমান আমাৰ ক'ত আছে, নাজিৰাত আছে। 20 কিলোমিটাৰমান অধ্যক্ষ ডাঙৰীয়া মোৰ সমষ্টিটো আছে। মই মন্ত্ৰী আছিলোঁ, মই কৰিব পৰা নাই অধ্যক্ষ ডাঙৰীয়া। তেনেকৈ হাজোত এই 12 কিলোমিটাৰ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া খুব বেছি 130 কিলোমিটাৰ মথাউৰি নথকা, য'ত ফিজিবিলিটি থকা। অধ্যক্ষ ডাঙৰীয়া বাৰে বাৰে মই আগতেও কৈছোঁ যে আমি কাজিৰঙাত মথাউৰি নবনাওঁ, ফিজিবিলিটি থাকিলেও নবনাওঁ, কাৰণ তাতে পানী নাহিলে জন্তু মৰিব। আমি মোৰ সমষ্টিৰ অধ্যক্ষ ডাঙৰীয়া পবিতৰাত কমপ্লিটলি পানী বন্ধ নকৰোঁ, তেতিয়া গোটেই গড় মহ মৰিব। অধ্যক্ষ ডাঙৰীয়া ফিজিবিলিটি থকা জেগাত মথাউৰি নোহোৱা খুব বেছি 130 কিলোমিটাৰ আছে। তাৰে এই অঞ্চলটো আছে। আমাৰ সন্মানীয় সদস্য প্ৰকাশ দাসে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, সেই অঞ্চলটো আছে। অধ্যক্ষ ডাঙৰীয়া ডিপিআৰ বনোৱা হৈছে, ডিপিআৰ বনোৱা যাব, কিন্তু সন্মানীয় সদস্যগৰাকীক অনুৰোধ কৰিছোঁ, তেখেতলোকে অধ্যক্ষ ডাঙৰীয়া আমি আৰু এটা কাম কৰিছিলোঁ, লেণ্ড একুইজিশ্যনৰ বহুত হিচাপ লৈ আহে। 1960 চনত কোনোবাই মাটি দি গৈছিলে, নাতিয়েকে অধ্যক্ষ ডাঙৰীয়া কোৰ্টত কেছ কৰি পেলাই আমালৈকে মস্ত ডাঙৰ বিল লৈ আহে, ইমান টকা দিব লাগিব। অধ্যক্ষ ডাঙৰীয়া পানী কাৰ হ'ব? মথাউৰি যদি নবনাওঁ সেই অঞ্চলৰ মানুহৰ পানী হ'ব। গতিকে আমি এটা সিদ্ধান্ত ল'লোঁ, য'ত মথাউৰি বনাম তাত আমি নতুনকৈ লেণ্ড একুইজিশ্যন কষ্ট নিদিওঁ। পুৰণা ক'ৰবাত আছিলে বেলেগ কথা, এতিয়াৰ পৰা নিদিওঁ। কেবিনেটত এই সিদ্ধান্তটো পাছ কৰা আছে। অধ্যক্ষ ডাঙৰীয়া যদি তেনেকৈ মাটিখিনি সন্মানীয় বিধায়ক ডাঙৰীয়া উলিয়াই দিব পাৰে, আমি নিশ্চয়কৈ 130 কিলোমিটাৰ অসমত কৰিব লগা আছে, এইটো ডিপাৰ্টমেণ্টে 1.5 বছৰ 2 বছৰত কৰি পেলাব, এইটো ডাঙৰ ইছ্যুৱে নহয়। কিন্তু লেণ্ড একুইজিশ্যন য'ত আছে সেইটোত অসুবিধা আছে। তাতো এটা আমি নতুন চিন্তা চৰ্চা কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া, য'ত একেবাৰে মথাউৰি বনাব নোৱাৰোঁ, মানুহৰ ঘৰ দুৱাৰ ভাঙিব লাগিব, মানুহ ক'ত যাব, মানুহ চিট্টবও নোৱাৰে, তাত আমি ফ্লাড ৱাল দিব পাৰোঁ নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া ফ্লাড ৱালটো অলপ কষ্টলি হয়, গতিকে আমি এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। অধ্যক্ষ ডাঙৰীয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় 2018 চনত দি আছাম শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ স্পৰ্টছ ইউনিভাৰ্চিটি এক্ট 2018 অনুসৰি স্থাপন কৰা হয়। অধ্যক্ষ ডাঙৰীয়া বিশ্ববিদ্যালয়খনৰ প্ৰথম বিধিসমূহ ফাৰ্ষ্ট ষ্টেটিউট অসম শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আইন 2018 ধাৰা 25(1) আৰু 25(7) অধীনত প্ৰদান কৰা ক্ষমতাৱলীৰ ভিত্তিত অধিসূচনা নং SY/732021/267 তাৰিখ 7 অক্টোবৰ 2021 যোগে প্ৰকাশ কৰা হয়। অধ্যক্ষ ডাঙৰীয়া বিশ্ববিদ্যালয়খনৰ অধ্যয়ন আৰু প্ৰশাসনিক বিষয়ক অধ্যাদেশ, মানে একাডেমিক এণ্ড এডমিনিষ্ট্ৰেটিভ মেটাৰ্ছ অৰ্ডিনেন্স, অসম গেজেট অধিসূচনা নং SY/191/2022/56 তাৰিখ 3 ফেব্ৰুৱাৰী 2023 যোগে জাৰি কৰা হয়। অধ্যক্ষ ডাঙৰীয়া বৰ্তমান বিশ্ববিদ্যালয়খন ডিব্ৰুগড় জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ আৰু দ্বিতীয় মহলাত জিলা প্ৰশাসনে আবণ্টন কৰা প্ৰশাসনিক কাৰ্যালয়ৰ পৰা পৰিচালিত হৈ আছে। মানে অধ্যক্ষ ডাঙৰীয়া ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰতে এইটো এই ইউনিভাৰ্চিটিখন চলি আছে। অধ্যক্ষ ডাঙৰীয়া শৈক্ষিক কাৰ্যসূচীসমূহ DHSK মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনৰ দ্বিতীয় মহলাত হৈ আছে। দুটা কেম্পাছত একচুৱেলি অধ্যক্ষ ডাঙৰীয়া এই বিশ্ববিদ্যালয়খন চলি আছে। ব্যৱহাৰিক পাঠদানসমূহ ৰেলৱে লোক খেলপথাৰ, ৰেলৱে ইনডোৰ ষ্টেডিয়াম আৰু DSK মহাবিদ্যালয়ৰ চৌহদত উপলব্ধ স্থানত অনুষ্ঠিত হৈ আছে। বিশ্ববিদ্যালয়খনে 2021 চনত প্ৰথমবাৰৰ বাবে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন স্পৰ্টছ কোচিং PGDHC পাঠ্যক্ৰম সফলভাৱে সম্পন্ন কৰিছে। এই পাঠ্যক্ৰমত 8জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰি সফলতাৰে অধ্যক্ষ ডাঙৰীয়া উত্তীৰ্ণ হৈছে। ইয়াৰে 4জন শিক্ষাৰ্থীয়ে ইতিমধ্যে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত
নিযুক্তি লাভ কৰিছে আৰু অৱশিষ্ট 4জন অসমৰ বাহিৰৰ শিক্ষাৰ্থীয়ে বিভিন্ন বিদ্যালয় আৰু প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে অধ্যক্ষ ডাঙৰীয়া এটা কথা ভাল হৈছে যে 8জনে পাছ কৰিছে 8জনে বৰ্তমান গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত চাকৰি পাইছে অধ্যক্ষ ডাঙৰীয়া বৰ্তমান বিশ্ববিদ্যালয়খনত বেচেলৰ অফ ফিজিকেল এডুকেশ্যন অনাৰ্ছ উইথ ৰিচাৰ্চ শীৰ্ষক 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি আছে বৰ্তমান দ্বিতীয় চতুৰ্থ আৰু ষষ্ঠ সেমিষ্টাৰ মিলাই মুঠ 83 জন শিক্ষাৰ্থী অধ্যক্ষ ডাঙৰীয়া অধ্যয়ন কৰি আছে অধ্যক্ষ ডাঙৰীয়া বিশ্ববিদ্যালয়খনে 2025 চনত প্ৰথমবাৰৰ বাবে PhD পাঠ্যক্ৰম আৰম্ভ কৰে